আমি মিছন 2020 আজিৰ পৰা 1 বছৰ আগতে আমি জন্ম এনেকুৱা দিছিলোঁ। মই ইয়াৰে নেতৃত্ব লৈছিলোঁ। আমি গড়েশ্বৰ সমষ্টি বচাৰ কাৰণে আমি গড়েশ্বৰৰ যোনটো মহেশ্বৰ বসুমতাৰীৰ যোনটো ভ্ৰষ্টাচাৰ লুণ্ঠনাচাৰ ঘামান্দি মতলবী স্বেচ্ছাচাৰী যোনটো শাসন, এই শাসনৰ অৱসান ঘটাই কিনি গড়েশ্বৰখন সুন্দৰ কৰাৰ স্বাৰ্থত, গড়েশ্বৰৰ সমাজখণ্ডক ধৰি ৰখাৰ স্বাৰ্থত আমি ওলাই আহিছিলোঁ। ওলাই আহি কিনে তেখেতক আমি একেবাৰে ইয়াৰ পৰা একেবাৰে ছাইড কৰাৰ কাৰণে এনেকুৱা পজিশ্যন আমি পাইছোঁহে। কিন্তু আমাৰ লাকিলি আৰু আনলাকিলি বুলি ক'ব লাগিব। আমাৰ মাজত 27 জানুৱাৰীত যোনটো এটা আমাৰ BTT চুক্তি হৈ গ'ল, BTR চুক্তি হৈ গ'ল। BTR চুক্তি হোৱাৰ পিছত আমাৰ যোনটো স্বাক্ষৰকাৰী আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতে এইটো আমাৰ জাতীয় সংগঠন আপচক এৰি কিনি যেতিয়া UPPL নেতৃত্ব দিম বুলি আগুৱাই আহিলে, তেখেতে আগুৱাই অহাৰ পিছত আমাৰ BTTক অত সুন্দৰ কৰাৰ কাৰণে আৰু কিন্তু আমাৰ একেবাৰে ভ্ৰষ্টাচাৰ লুণ্ঠন শেষ কৰাৰ স্বাৰ্থত আৰু একেবাৰে স্বচ্ছ এটা BTC গঢ়ি থকাৰ কাৰণে যোনটো এটা পদক্ষেপ ল'লে, এই পদক্ষেপ লোৱাৰ আমি একেবাৰে উৎফুল্লিত হৈছোঁ। উৎফুল্লিত হৈ কিনে তেখেতৰ একেবাৰে সহায়স্বৰূপে বা তেখেতক একেবাৰে অলপ আগলৈকে আগবঢ়াৰ কাৰণে আমিও যাতে সহায় কৰিব পাৰোঁ, ইয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিব লগা হ'ল। ঠিক তেনেকৈ আমি পৰহি আমি 6 তাৰিখে এনেকুৱা এটা অলপ ডিচিশ্যন ল'ব লগা হ'ল। আমি যে আমাৰ মিছন 2020 এক্সিকিউটিভ বহি কিনে হঠাৎ আমি আজি যোনটো আমাৰ গড়েশ্বৰ ব্লক UPPLৰ যোনটো আজি জইনিং চেৰিমনি, তেখেতসকলৰ পৰা আমাক যেনেকুৱা ৰিকুৱেষ্ট কৰিলে, তেখেতসকলৰ লগত এক হৈ কিনি আমাৰ হাতখিনি যেনে মজবুত কৰি আমাৰ জেগাত যোনটো লুণ্ঠনকাৰী যোনটো স্বেচ্ছাচাৰী এইটো অৱসান ঘটাৰ কাৰণে সহায় কৰিব লাগিব কোৱাৰ লক্ষ্যে আমি ঠিক তেনেকৈ আমি ডিচিশ্যন ল'ব লগা হ'ল। ডিচিশ্যন লৈ কিনি মই মানিব লাগিব 1 বছৰ ধৰি যোনটো আমাৰ জাতি ধৰ্ম নিৰ্বিশেষে যোনটো বেলেগ পলিটিকেল পাৰ্টি এৰি কিনি মোৰ লগত কিছুমান মানুহ আহিছিলে, তেখেতসকলে কিন্তু মোৰ এইটো যোনটো আজি হঠাৎ যোনটো জইন হ'ব লগা এইটো ইয়াৰ পৰা মোৰ মিছন 2020 অলপ কষ্ট পোৱাটো হয়। কাৰণ তেখেতসকলে কিছুমান কমিউনিষ্টত আছে, কিছুমান AGP আছিলে, কিছুমান কংগ্ৰেছত আছিলে। তেখেতসকলে নিজা এনেকুৱা পলিটিকেল পাৰ্টি থকাৰ কাৰণে আমাক এনেকুৱা সহায় কৰিব নোৱাৰিলে। মই ইয়াৰ কাৰণে দুখিত। তেখেতৰ ওচৰত মই ক্ষমা মাৰ্জনা বিচাৰিছোঁ। কাৰণ আমি এতিয়া মোক যদি স্বাৰ্থপৰ চিন্তা বা এনেকুৱা ভাবিব পাৰে, কিন্তু এইটো ভুল হ'ব। তেখেতসকলক মই ৰিকুৱেষ্ট কৰিব বিচাৰিম। কাৰণ এটা মত স্বাৰ্থ লৈ অকল আমি গড়েশ্বৰ সমষ্টিৰ কথাটো চিন্তা কৰিছিলোঁ। এতিয়া দেখা পাইছোঁ যে এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPLৰ যোনটো উত্থান, সাৰা আমাৰ BTT এটা সুন্দৰ এটা সুস্থ বা চব আমাৰ জাতি ধৰ্ম নিৰ্বিশেষে চবক লৈ কিনে যেনেকুৱা সমবিকাশ সম উন্নয়নৰ কথা কৈছে, এইটো আমি উৎফুল্লিত হৈ কিনে আমি এনেকুৱা আগবাঢ়ি আহিছোঁ। আৰু এই আগবাঢ়ি অহাত কিমানখিনি সফল হয় মই এইটো যিটো নকওঁ। মই যিটো আজি জইন হোৱাৰ পিছত তেখেতসকলে আমাৰ কাম কৰাৰ কাৰণে কি সুবিধা দিয়ে এইটো নাজানো। আমাক যদি সুবিধা দিয়ে নিশ্চয় আমাৰ তেখেতসকলৰ লগত কাম কৰি হাতে হাত ধৰি কিনে আমাৰ BTC এটা সুন্দৰ আমাৰ অকল যাতে মানুহৰ ভাৱটো যোনটো বড় এই ভাৱবিলাক নষ্ট কৰি কিনে শেষ কৰি কিনে আমি ভাতৃত্বভাৱে যাতে এতিয়া জীয়াই থাকিব পাৰোঁ, উন্নতিৰ কাম কৰিব পাৰোঁ, আমাৰ জেগা সুন্দৰ কৰিব পাৰোঁ, এই উদ্দেশ্য লৈ কিনে আমি এতিয়া আগবাঢ়িব লগা হৈছে।